আজি আকৌ এটা পিছবেলা দীপু দাস বুলি তেখেত ৰেগুলাৰ এমপ্লয়ী CN চেণ্টাৰৰ পেচেণ্টটো নিউৰলজিত ভৰ্তি আছিল CN চেণ্টাৰৰ পিছত GMCলৈ চাৰ্জিকেল ICU ট্ৰান্সফাৰ হ'ল তেতিয়া এই ল'ৰাটো দীপু দাস এই ল'ৰাটোৱে এই পেচেণ্টৰ এটেণ্ডাৰৰ পিছে পিছে আহি আছিল এটেণ্ডাৰৰ নাম হ'ল স্বপন বৰ্মন আৰু পেচেণ্টৰ নাম হ'ল বিশাখা বৰ্মন এই পেচেণ্টটো ICUত আছে আমাৰ আৰু তেখেতে মানে স্বপনক এই দালালটোৱে ল'ৰাটোৱে জোৰ জবস্তিকে 1000 টকা লৈ আছিল আৰু ইণ্টাৰেষ্টিংলি গাড়ীৰ ভিতৰত দৰৱৰ পেকেট আছে বুলি ক'লে তাৰপৰা আনি দিছে তেতিয়া এই মানুহজনে ভয় খাই পেলাই আমাৰ ওচৰলৈ আহিলে আৰু তাৰপিছত আমি এই ল'ৰাটোকো ধৰিলোঁ ধৰোঁতে তেতিয়া আমাক কৈছে কি মই এনেকৈ কৰোঁ মৰা মানুহৰ পৰা যোনখিনি দৰৱ থাকি যায় সেইখিনি মই ৰাখি থওঁ আৰু মই বিক্ৰী কৰোঁ বেমাৰীৰ কাৰণে যোনবোৰ এটেণ্ডেণ্ট আহে যোনে কম দামত দৰৱ বিচাৰে চাওক এনেকৈ এটা দুটা কৰ্মচাৰী মানে কণ্ট্ৰেকচুৱেলে হওক এতিয়া এইজন ৰেগুলাৰ CN চেণ্টাৰ আমি ধৰিছোঁ কিন্তু মই ৰিকুৱেষ্ট কৰোঁ চবকে কি এই কামটো কৰিব নাপায় ইট ইজ এ ভেৰি ডেঞ্জাৰাছ থিং এইবোৰ যদি কৰে তেতিয়াহ'লে উপায় নাই ল উইল টেক ইজ কোৰ্চ আৰু মই ইমিডিয়েটলি তাক ছাছপেণ্ডটো কৰিলোৱে আৰু মই তাক ধৰি পেলাই পুলিচত দি দিছোঁ